ডিব্ৰুগড়ৰ আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ সভাগৃহত আজি তিনিচুকীয়া কৰ্মচাৰী ক্ষেত্ৰীয় কাৰ্যালয় আৰু আদিত্য হস্পিটেলৰ যুটীয়া সহযোগত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। কৰ্মচাৰীসকলৰ ভৱিষ্যত পুঁজি তথা এই সংক্ৰান্তীয় বিভিন্ন সা সুবিধা তথা উপকাৰিতাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে এই সভাৰ আহ্বান কৰা হয়। কৰ্মচাৰী ভৱিষ্যত পুঁজিৰ ক্ষেত্ৰীয় বিষয়া সুৰজিৎ বিশ্বাস আৰু ভাস্কৰ ভূঞা উপস্থিত থাকি উক্ত বিষয়ৰ সন্দৰ্ভত এইদৰে কয়। কিন্তু এইটো কাৰো চইচ নহয় যে মই কাটি চেঞ্চিটা মাটি ক'ব এনেকুৱা নহয়। মইতো গভৰ্ণমেণ্টৰ যিটো প্ৰপ'জাল আছে মই আপোনালোকক এইটো দাঙি ধৰিছোঁ। গভৰ্ণমেণ্টে কৈছে PF নাকাটিলে আপোনাৰ চাৰ্ভিচৰ পৰা ওলাই দিব পাৰে। আপুনি যদি কয় মই ক'ত এফিডেভিট দি দিম, মই কাটিব নালাগে, মোৰ ঘৰত সমস্যা আছে, এইটো নহয়। মই যেনেকুৱা মোৰ এজন গভৰ্ণমেণ্ট এমপ্লয়ী, মোৰ PF কাটে, কিন্তু মই নিজৰ PF গোটেইখিনি উইথড্ৰ কৰিব নোৱাৰিম, কাৰণ PFটো ভৱিষ্যতৰ কাৰণে দিছে, মোৰ ফেমিলিৰ কাৰণে দিছে। আপোনালোকে ভাবি লওক, যিখিনি PFটো দিছে আপোনাৰ ফেমিলিৰ কাৰণে দিছে, আপোনাৰ কাৰণে দিয়া নাই। চবে ডেকা হৈ আছে, কিয় এতিয়া কাৰো পইচা নালাগে, যেতিয়া বুঢ়া হ'ব তেতিয়াই পইচা লাগে। গভৰ্ণমেণ্ট যেনেকুৱা 2004ৰ পিছত যোনে জইন কৰিলে, আমাৰ এই ভাস্কৰ ভূঞা 2004ৰ পিছত PFত জইন কৰিলে, তাৰ কিন্তু কোনো পেঞ্চন নাই। অন্যহাতে আদিত্য ডায়েগনষ্টিক আৰু হস্পিটেল কৰ্তৃপক্ষৰ ফালৰ পৰা কমল বৰা, সঞ্জয় সিং আৰু নিৰ্মল চেত্ৰী তথা সমূহ কৰ্মচাৰীৰ উপস্থিতিৰে সভাখনি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি নিৰ্মল চেত্ৰীয়ে এইদৰে কয়। আৰু বিভিন্ন সা সুবিধা প্ৰদান কৰে, তাৰ ভিতৰত হ'ল পেঞ্চনৰ সুবিধা বা এডভান্স লোৱা সুবিধা, কিন্তু অগ্ৰিম ধন, বিভিন্ন বিষয় আমি হয়তো এতিয়াও নাজানো, অনভিজ্ঞ হৈ আছোঁ। সেইবোৰ যিবোৰ সমস্যা আমাৰ মাজত আৰু বহুত কিছু সমস্যাও দেখা দিছে, যিবোৰ আমাৰ কৰ্মচাৰীবোৰে হয়তো বাৰে বাৰে যাবলগীয়া হৈছে, অফিচলৈ যাবলগীয়া হৈছে। সেইবোৰ সমস্যাৰ সমাধানৰ হেতু আজি আমাৰ মাজত তিনিচুকীয়া কাৰ্যালয়ৰ পৰা বিষয়ববীয়া উপস্থিত আছে। তেখেতসকলে যিবোৰ সমস্যা আমি ভুগি আছোঁ, হয়তো বহুতে UN এক্টিভেশ্যন কৰিব পৰা নাই বা বহুতে ক্লেইম কৰিব পৰা নাই। তেনেকুৱা যিবোৰ সমস্যা লৈ আজি ইয়াত আহিছে, আমাৰ কৰ্মচাৰী যিসকল আহিছে বা যিসকলে তেনেকুৱা সমস্যাত ভুগি আছে, আজি আমাৰ কাৰ্যালয়ৰ পৰা অফিচৰ পৰা অহা বিষয়ববীয়াসকলে সমাধান কৰিব। আৰু আপোনালোকৰ নিজৰ যদি কিবা অসুবিধা আছে PF সম্বন্ধীয়, আপোনালোকে সুধিব পাৰিব তেখেতক বা জনাব পাৰিব। EPF একচুৱেলি আমাৰ কিয় দৰকাৰ, সেইটো বিভিন্ন সময়ত মই বিভিন্ন আমাৰ কৰ্মচাৰীক বুজাওঁ, কিন্তু তেখেতসকলে ভয়। বহুত কৰ্মচাৰী তেনেকুৱাও আছে, মোক দেখিলে ৰাস্তাত বেলেগ ৰাস্তা এটা ওলাই গুচি যায়, আকৌ চেফটিটা আহিলে PFৰ পইচা কথা হ'ব। তেনেকুৱা ধৰণৰ ভয় সোমাই আছে বহুতৰ। কিন্তু নেগেটিভিটিটোহে চবে চিন্তা কৰিছে, পজিটিভিটিও আছে তাত। PFৰ পৰা আমি কেনেকৈ সুবিধা লাভ কৰিব পাৰোঁ, তাৰ বিষয়ে ভালকৈ যদি আমি চাওঁ, তেনেহ'লে পেঞ্চনৰলৈকে 60 বছৰ ঊৰ্ধত যদি আমি এটা প্ৰাইভেট ফাৰ্মত, বেচৰকাৰী সংস্থাত যদি আমি কাম কৰোঁ, যদি আপোনালোকে 60 বছৰ বয়সলৈকে কাম কৰে, তেন্তে আপোনালোকে পেঞ্চনৰ সুবিধা ইয়াত পায়। যেনেকৈ আমাৰ লগত উদাহৰণস্বৰূপে আমাৰ সহকাৰী অধ্যক্ষ মহোদয় ইয়াত আছেই, তেখেতে আনঅফিচিয়েলি অৱসৰ গ্ৰহণ কৰিছে, অফিচিয়েলি নহয়, যিহেতু তেখেত আমাৰ মাজত আছে। আনঅফিচিয়েলি তেখেতে অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতে এতিয়া পেঞ্চনৰ যি সুবিধা, পেঞ্চনৰ সুবিধা প্ৰত্যেক মাহত তেখেতে এটা এমাউণ্ট তেখেতে পাব। গতিকে যেনেকৈ চৰকাৰী বিভিন্ন অনুষ্ঠানবোৰত বা চৰকাৰী চাকৰিয়ালসকলে যেনেকৈ এটা বয়সৰ পিছত পেঞ্চনৰ সুবিধা পায়, আমাৰ বেচৰকাৰী সংস্থা যিবোৰ আছে, প্ৰাইভেট আমি জব কৰা যিকেইজন আছোঁ, তেখেতসকলৰ একো ভৱিষ্যত সুনিশ্চিত কৰিব পৰা তেনেকুৱা ধৰণৰ প্লেন নাই। কিন্তু PFে এনেকুৱা ধৰণৰ সুবিধা কৰি দিয়ে, যি সুবিধা আমি ল'ব লাগে। আৰু যিবোৰ PFৰ বিষয়ে বিভিন্নজনে কেনেকৈ ভাবে, ESI নামৰ, মানে ESI আৰু PF দুটা বেলেগ বেলেগ বস্তু, কিন্তু একেটা বস্তু বুলি ভাবে। PFটো বেলেগ, ESI বেলেগ। ESIৰ বেনিফিটটো বেলেগ আছে, PFৰ বেনিফিটটো বেলেগ আছে। যেনেকৈ আপুনি PF
1 person 1 UN এজন স্টাফৰ এটা ইউএনে এট এ টাইম ক্ৰিয়েট হয় তিনিচুকীয়া PF সমমণ্ডলৰ বিষয়া বিশ্বজিৎ ডাঙৰীয়া লগতে ভাস্কৰ ডাঙৰীয়া আৰু আদিত্য হস্পিটেলৰ সন্মানীয় সঞ্জয় সিং ডাঙৰীয়া আৰু সন্মানীয় নিৰ্মল চেত্ৰী ডাঙৰীয়া ক্ষেত্ৰীয় কাৰ্যালয় বিষয়া সুৰজিৎ বিশ্বাসে কৰ্মচাৰীৰ ভৱিষ্য পুঁজি EPFৰ লগতে বিভিন্ন সুবিধাসমূহৰ বিষয়সমূহ বিশদভাৱে ব্যাখ্যা কৰি সকলো কৰ্মচাৰীক উপকৃত কৰাৰ লগতে এই ভৱিষ্য পুঁজিৰ সৈতে জড়িত হ'বলৈ অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য।